নমস্কাৰ, মোৰ নাম শ্ৰী নিকুমণি বৰা দত্ত। মই লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰঙতি পঞ্চায়তৰ কৃষি সখী। আজি আমি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ পোনপ্ৰথমে আমাৰ ৰঙতি অঞ্চলৰ ২ নং ৰঙতি এই প্লেচখন আমি এখন মডেল অৰ্গেনিক ফাৰ্ম বনাবলৈ গৈ আছোঁ। আৰু পোনপ্ৰথমে আমি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ, এয়া হ'ল চিয়াল গছ। এয়া সুন্দৰকৈ লাগি আছে, এয়া চিয়ালৰ গোট। বাইদেউ মানে আপুনি এই শিয়ালখিনিত কেনে ধৰণৰ সাৰ প্ৰয়োগ কৰিছে, জৈৱিক সাৰ কি প্ৰয়োগ কৰিছে? ইয়াত আমি জৈৱিক সাৰ ধৰি লওক আমাৰ এই চোতালৰ যিখিনি আমাৰ শেলাই হয়, নীলা সেউজীয়া শেলাই যিটো, আৰু আমাৰ ঘৰৰ ঠাই সৰা যিখিনি জাবৰ হয়, সেই দুবিধ সাৰে আমি ব্যৱহাৰ কৰিছোঁ ইয়াত জৈৱিক সাৰ হিচাপে। আচ্ছা, ঠিক আছে। এইখিনি আদা আৰু এইখিনি হালধি। আচলতে ইয়াত আমি হালধিখিনি আমি দুভাগকৈ ৰুইছিলোঁ। এভাগ হ'ল আমাৰ জৈৱিক প্ৰক্ৰিয়াৰে বায়ো ইণ্টেনচিভ বেডত ৰুইছোঁ। ইয়াত মানে এইটো আপোনাৰ বায়ো ইণ্টেনচিভ বেড নহয় জানো? বায়ো ইণ্টেনচিভ বেডত আছে, আৰু আদাখিনিও বায়ো ইণ্টেনচিভ সেইখিনিও বেডত আছে। আৰু কাষতে এইখিনি আছে আমাৰ নৰ্মেলকৈ এজন খেতিয়কে যেনেকৈ আমাৰ বস্তুখিনি ৰোপণ কৰে, ঠিক তেনেধৰণে এইখিনি ৰোপণ কৰা হৈছে। আপুনি বাইদেউ সেইটো হ'ল বায়ো ইণ্টেনচিভ বেডত কৰিছে, আৰু এইটো বায়ো ইণ্টেনচিভ বেডৰ কাৰণে নৰ্মেলকৈ কৰি চাইছোঁ। আচলতে প্ৰডাকশ্যনটো আমি শেষত আচলতে গ্ৰথটো দেখি আমি লাহে লাহে গমেই পাইছোঁ তাত কৰা খেতিখিনি আৰু ইয়াত কৰা খেতিখিনি নিশ্চয় বহুত বেছি ভাল হৈছে। আৰু আমি অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যাতে ইণ্টেনচিভ বেডত আচলতে প্ৰমাণটো আমি নিজে পায়ে গৈছোঁ। মানে আপুনি এইটো ক'ব বিচাৰিছে যিটো আপোনাৰ নৰ্মেলভাৱে কৰিছে আৰু যিটো বায়ো ইণ্টেনচিভ ৰেজ বেডত কৰিছে তাত মানে ফলাফলটো বেলেগ আছে, ইয়াত বহুত ভাল হৈছে। আচলতে আমাৰ মানে কি হয়, মনতে বহুত মানে এই যিটো পাৰ্থক্য আহি গৈছে, সেই পাৰ্থক্যটোৰ পৰা আমাৰ মনত দুগুণ উৎসাহ বাঢ়িছে। আৰু লাহে লাহে কি হয়, ইয়াত যিমানখিনি মুকলি ঠাই আছে সেইখিনিতে আমি এখন এখনকৈ পৰ্যায়ক্ৰমে এই বেডখিনি সিমূৰলৈকে বঢ়াই গৈ ইয়াতে এই গাঁওখন যাতে আমি এখন মডেল অৰ্গেনিক গাঁও হিচাপে গঢ়ি তুলিব পাৰোঁ ভৱিষ্যতলৈ, সেইখিনি আমি নিশ্চয় সেইখিনি প্ৰচেষ্টা অব্যাহত ৰাখিম।